নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজি 8 ছেপ্টেম্বৰ কিন্তু আকৌ আমাক প্ৰধানমন্ত্ৰীয়ে ঠগিলে। তো কেনেকৈ ঠগিলে 8 ছেপ্টেম্বৰ দিনাখন সেইটো জনাৰ কাৰণে ভিডিঅ' শেষলৈকে শুনক। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। নিশ্চিতভাৱে স্বাভিমানী অসমীয়া হিচাপে ভাল লগাৰেই কথা, নলগাৰ কোনো কথা নাই। কাৰণ মই 8 ছেপ্টেম্বৰৰ নেৰেটিভটো যিধৰণে দিব গৈ আছোঁ বা যিধৰণে দিম তেনেকুৱাকৈ কোনো অসমৰ কোনো নাই দেই। মই একদম ডাঠি ক'ব পাৰোঁ, কোনো নাই, কোনো নকৰে। চব চৰকাৰী গোলাম হৈ গৈছে। গতিকে অনুৰোধ শেষলৈকে চাব। কথাটো হ'ল যে 8 ছেপ্টেম্বৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 100তম জন্ম শতবাৰ্ষিকী নহয়, 99। কিন্তু সেইটো এটা প্ৰপাগাণ্ডা এনেকৈ কৰি দিয়া হৈছে 100তম নহয়। 100তমটো সেইটো কাৰণে কৰা হৈছে কাৰণ আপোনালোকে জানে যে 2026ত অসমৰ ইলেকশ্যন আছে, এছেম্বলি ইলেকশ্যন। তো গতিকে ছেপ্টেম্বৰ যেতিয়া আহি পাব, 2026ৰ ছেপ্টেম্বৰত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী থাকিব না হিমন্ত বিশ্ব থাকিব, তো কোনো গেৰেণ্টি নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা যদি নাথাকে তেতিয়া কি হ'ব? সেইকাৰণে আগৰ পৰা মানে এই ঢাক ঢোল বজাবলৈ ষ্টাৰ্ট কৰিলে আৰু শতবৰ্ষ সেইকাৰণে কৰিছে, কাৰণ তেওঁৰ কোনো গেৰেণ্টি পোৱা নাই, কোনো গেৰেণ্টি নাই, কোনো নিশ্চয়তা নাই যে তেওঁ 2026ত তিষ্ঠি থাকিব পাৰিব বুলি। অৱশ্যে তেওঁ চেষ্টা কৰি আছে। প্ৰথম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি বুলি কৈছিলে? শতবৰ্ষ অনুষ্ঠানত আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব, তেওঁ উদ্বোধন কৰিব এয়া। কিন্তু নকৰিলে। কিয় জানেনে? কাৰণ তেওঁলোক বিজেপি কওক, RSS কওক, হিন্দুত্ববাদীবিলাকে কওক, মানে ভূপেন হাজৰিকাদেৱৰ প্ৰতি কোনো লেনা দেনা নাই। তেখেতক জাষ্ট এটা মানে পাৰপাছ হিচাপে ইউজ কৰি আছে। ইয়াৰ আগতো যেনেকৈ তেওঁ ইউজ কৰিছে। আৰু মই এই কথা বতৰাবিলাক এইকাৰণে ডাঠি ক'ব পাৰিছোঁ, যেতিয়া ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন উপাধি পোৱা নাছিলে, তেতিয়া মই একজন স্বাভিমানী অসমীয়া হিচাপে তেওঁক কিয় ভাৰতৰত্ন দিব লাগে তাৰ ওপৰত মই প্ৰবন্ধ লিখিছিলোঁ। যেতিয়া দিছিলে, কিয় দিছে তাৰ ওপৰতো কিন্তু মই লিখিছিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, যেতিয়া দিয়া হোৱা নাছিলে ভাৰতৰত্ন, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই হওক বা এই যে আমাৰ কেবিনেট মিনিষ্টাৰবিলাক দেখা যায়, তেওঁলোকেও বোলে আজিকালি প্ৰবন্ধ লিখিবলৈ ওলাইছে। কোনে লিখি দিয়া, সময় ক'ত পায় নাজানো। এতিয়া মোদী ডাঙৰীয়াও আজিৰ দিনটোত তেওঁৰ বিভিন্ন ভাষাত মানে ওলাইছে, তেওঁৰ ভূপেন হাজৰিকা সম্পৰ্কে তেওঁৰ এটা প্ৰবন্ধ ওলাইছে। কোনো ষ্টাডি নাই, কাৰণ তেওঁতো চান্স পালেই নেহৰুক গালি পাৰি থাকে। কিন্তু তেওঁ একবাৰৰ কাৰণে উল্লেখ কৰা নাই যে কি ধৰণৰ আন্তৰিকতা, কি ধৰণৰ মধুৰ সম্পৰ্ক জৱাহৰলাল নেহৰু আৰু ভূপেন হাজৰিকাৰ দাৰ লগত আছিলে। সেই কথাটো তেওঁ উল্লেখ কৰা নাই। তেখেত আৰু এটা বস্তু তেওঁৰ প্ৰবন্ধত উল্লেখ কৰিছে যে নৌবৌচাৰ পৰা তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জিকিছিলে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আৰু এটা শুধৰণি কৰিব বিচাৰিছোঁ যে তেওঁ নিৰ্দলীয় হিচাপে তাৰ পৰা জিকাৰ কোনো চান্সেই নাছিলে। তেওঁকতো আপোনালোকে 2004 চনত গুৱাহাটীৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ কৰাইছিলে, কিন্তু কামটো নহ'ল। হিষ্ট্ৰীটো হ'ল যে নৌবৌচাৰ পৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টি অৰ্থাৎ CPI দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ জিকিছিলে। অৰিজিনেল ৰাজনৈতিক ব্যাখ্যাটো সেইটো, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইটো লিখা নাই। আৰু 2004 বুলি কওঁতে মোৰ মনত পৰিছে এতিয়া কংগনা ৰাণাৱত, তেওঁৰ পৰা আৰম্ভ কৰি ছানী দেৱাল চবে আপোনাৰ পাৰ্লামেণ্টত জিকিব পাৰে, হেমা মালিনীও জিকি যায়। কিন্তু আমাৰ গুৱাহাটীৰ সজাগ সচেতন বুদ্ধিজীৱীবিলাকে কিন্তু আল্টিমেটলি 2004 চনত ভূপেন হাজৰিকাদেৱক কিন্তু জিকোৱা নাছিলে। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত দেখা গৈছে, মানে হিন্দীত কথা এটা নাই জানো, কাহা ৰাজা হৰিশ্চন্দ্ৰ আৰু কাহা গংগু তেলী, তেনেকুৱাকৈ ভূপেন হাজৰিকাতকৈ বহুত নিকৃষ্ট মানদণ্ডৰ মানুহক গুৱাহাটী সমষ্টিৰ পৰা কিন্তু বিজেপিয়ে ভোট দি মানুহক জিকাই আছে। আৰু নৌবৌচাত তেওঁ যেতিয়া ইণ্ডিপেণ্ডেণ্ট ইলেকশ্যন যুঁজিছিলে, সেই ইলেকশ্যনৰ সময়ত কিন্তু তেতিয়াৰ আজিৰ বিজেপি, তেতিয়াৰ জনসংঘ বা তেতিয়াৰ RSS কিন্তু তেওঁক ছাপোৰ্ট কৰা নাই। তেওঁক কেনেকৈ হাৰে
তাৰ কাৰণে একেবাৰে চক্ৰান্ত কৰিছিলে। কিন্তু ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ কেডাৰ্ছবিলাকৰ মানে অক্লান্ত পৰিশ্ৰম আৰু তাৰ মানুহৰ স্বতঃস্ফূৰ্ত ৰাইজৰ সহায়ত হেৰি কৰাৰ কাৰণে এইটো সম্ভৱ হৈছিলে। অৰিজিনেল বেকগ্ৰাউণ্ডটো হ'লগৈ তেনেকুৱা। আৰু ভূপেন হাজৰিকা, মই জাষ্ট দুই এটা কথাই ক'ব বিচাৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ, কাৰণ ভূপেন হাজৰিকাৰ ওপৰত খুব বেছি ক'বলৈ মোৰ ধৃষ্টতা নাই। প্ৰধানমন্ত্ৰী আজি যেনেকৈ লিখিব বহিছে, কোনো ষ্টাডি নাই, একো নাই, হঠাৎ মৰমটো বাঢ়ি যায়। মোৰ চহৰত, মোৰ যোনটো চহৰত থাকোঁ, মই দেখিছোঁ আজিৰ দিনটোত আপোনাৰ ভূপেন হাজৰিকাৰ ফটো গায়ব। ইমান TRP আজি ভূপেন হাজৰিকা ধমাধম বিক্ৰী হৈ গ'ল। আজি আমি যেতিয়া 10টামান বজাত বজাৰ গ'লোঁ যে নাই, হ'ব আপুনি 2-3 ঘণ্টা বহিব লাগিব, মই এইটো ফ্ৰেম চেম বনাই কৰি দিম, তেনেকুৱা হ'লগৈ অৱস্থা। কিন্তু এই ভূপেন হাজৰিকা যদি IPTA মানে হ'লগৈ ভাৰতীয় গণনাট্য সংঘ, এটা বাওঁপন্থী গণতান্ত্ৰিক আৰু প্ৰগতিশীল যিবিলাক শিল্পী তেওঁলোকৰ দ্বাৰা গঠিত, সেই সংগঠনৰ লগত যুক্ত নোহোৱা হ'লে কিন্তু তেওঁ আজি এইটো পৰ্যায়ত নাপালে হয়। জৱাহৰলাল নেহৰুৰ লগত তেওঁৰ এনেকুৱা এটা সম্পৰ্ক নথকা হ'লে ভূপেন হাজৰিকা হ'ব নোৱাৰিলে হয়। আৰু ভূপেন হাজৰিকা কিন্তু অসমৰ মানুহে কেতিয়াও সন্মান কৰা নাছিলে। তেওঁ যেতিয়া অসম এৰি কলিকতা, মুম্বাইলৈ গ'ল, তেতিয়াও কিন্তু ভূপেন হাজৰিকাৰ পৰিস্থিতি বাঢ়িব ল'লে। আৰু তেতিয়াৰ USSRৰ তদানীন্তন কমিউনিষ্ট পাৰ্টিৰ ৰাজত্ব আছিলে বুলি ভূপেন হাজৰিকাৰ গোটেই বিশ্বত তেওঁৰ যোনটো কথা বতৰা চিন্তাধাৰা সেইটোৰ লগত হেৰি হৈছে। আৰু BJPৰ পৃষ্ঠপোষকতাতো সেইবিলাক কৰা উচিতেই নহয়। আজি দেখা গৈছে বিভিন্ন চহৰত ভূপেন হাজৰিকাৰ যি প্ৰগ্ৰাম, সেই ভূপেন হাজৰিকাৰ প্ৰগ্ৰাম কিন্তু সৰহভাগ BJPৰ নেতা পালি নেতাই হাইজেক কৰি লৈছে। যিবিলাক মানুহ দৰকাৰ সেইবিলাক অনুষ্ঠানত তেওঁলোক কিন্তু আমন্ত্ৰিত নহয় দেই, চৰকাৰী বিষয়া আৰু BJPৰ চামচাবিলাক, চিধা কথা, বেলেগ আৰু কোনো ষ্টৰী নাই। এই কাৰবাৰটো হৈ আছে। 2019 মানে 21 ইলেকশ্যনৰ আগে তেওঁক ভাৰত ৰত্ন দিয়া হৈছিলে কিয়? মানে প্ৰণৱ মুখাৰ্জীকো দিয়া হৈছিলে মানে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে। তেখেতক ভাৰত ৰত্ন নালাগে, যেনেকৈ মহাত্মা গান্ধীক নালাগে, যেনেকৈ নেতাজী সুভাষক ভাৰত ৰত্ন নালাগে, তেনেকৈ আমাৰ কিন্তু ভূপেন হাজৰিকাকো ভাৰত ৰত্নৰ প্ৰয়োজন নাই। ভূপেন হাজৰিকাৰ বেলেগ এটা আইডেণ্টিটি আছে। ভাৰত ৰত্ন দি তেওঁলোকে বৈতৰণি পাৰ হ'ব বিচাৰিছে। এতিয়া 2026ত এতিয়া চাওকচোন বাৰু, 8 ছেপ্টেম্বৰটো প্ৰধানমন্ত্ৰীৰ প্ৰগ্ৰাম আছিলে, প্ৰধানমন্ত্ৰী কিয় নাহিলে? আজিৰ দিনটোত চেক কৰকচোন, আজিৰ দিনটোত প্ৰধানমন্ত্ৰী ক'ত? ইউক্ৰেইন না ৰাছিয়া না আমেৰিকা না চাইনা ক'ৰ প্ৰেচিডেণ্টৰ লগত মিটিং কৰি আছে? কাৰণ হ'লগৈ তেওঁলোকৰ ছিংগল এজেণ্ডা হ'ল যেনে তেনে প্ৰকাৰে ইলেকশ্যন জিকিব লাগে, বেলেগ কোনো কথা নাই। কাৰণ অহাকালি 9 ছেপ্টেম্বৰ উপৰাষ্ট্ৰপতি নিৰ্বাচন, তেওঁৰ সেইটো ব্লুপ্ৰিণ্ট গঢ়াৰ কাৰণে ব্যস্ত। ভূপেন হাজৰিকাৰ লগত কোনো মতলবেই নাই। এইটো হ'লগৈ আচল কথা। এতিয়া ভূপেন হাজৰিকা শেষৰ ফালে যোনটো তেওঁৰ যে উত্থান, এই উত্থান যিগৰাকী কৰাইছিলে কল্পনা লাজমী, তেখেতক কিন্তু অসমবাসীৰ কিন্তু তেখেতক কিন্তু এই সন্মানটো যাচিব পৰা নাই, দিয়া নাই, আজি কপতি দিয়া নাই। কাৰণ ৰুদালি তেওঁ নকৰা হ'লে, কল্পনা লাজমীৰ সান্নিধ্যত নহা হ'লে এইটো তেওঁ সেই পৰ্যায়ত নাপালে হয়। আজি মোৰতো লাজ লাগিছে যে আপোনাৰ তেজ হাজৰিকা কৈছে যে চৰকাৰী আতিথ্য হিচাপে তেওঁ ইয়ালৈ আহিছে, তেওঁ আপ্লুত যে তেওঁৰ হেৰিত এই এনেকুৱা অনুষ্ঠানত থাকিব, তেওঁ মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা জনাইছে। কিন্তু মোৰ ডাঙৰ কথাটো তেওঁ আৰু এটা কৈছে যে মোৰ অসমৰ মাছ খাবলৈ মন গৈছে। আৰে বাবা, তোৰ যদি মাছ খাবলৈ মন গৈছে, বিদেশত কেলৈ আছ? অসমত থাকিলেই হ'ল। অসমত থাকি মাছ খানা, দিনে ৰাতি মাছ খাই তাক কোনে মানা কৰিছে? আৰু তেওঁ আজিৰ দিনটোত অসমীয়াত ক'ব নাজানে, তেওঁ ইংলিছত কথা পাতে। তাতকৈ লাজৰ কথা আৰু কি হ'ব পাৰে? ইয়াতকৈ লাজৰ কথাটো আৰু একো নাই। আৰু কি হ'ব পাৰে? গতিকে মই দেখিছোঁ ভূপেন হাজৰিকাৰ মৃত্যুৰ আগ পিছ গোটেই পৰ্যায়টো মই দেখিছোঁ। ভূপেন হাজৰিকা ডাঙৰীয়া এটা সময়ত ষ্টাৰ চিমেণ্টৰ এড কৰিব লগা হৈছিলে পইচাৰ অভাৱত। এটা সময়ত বিড়ি কোম্পানীৰ এড কৰিছিলে তেখেতে, আপোনালোকে জানেনে? অলপ বেকলৈ যাওক, কাৰণ আপোনালোকৰ স্মৃতিশক্তি খুব দুৰ্বল। সেইকাৰণে মই আকৌ আপোনালোকক মনত পেলাই আছোঁ ইতিহাসটো। ইমান আৰ্থিক দণ্ডতাত আছিলে। এতিয়া শুনা পাইছোঁ
যে অসমত বোলে 13 তাৰিখ না 14 তাৰিখ কোনো ভগৱানে জানে প্ৰাইম মিনিষ্টাৰ আহিব, সেইদিনাখন 40 লাখ ভূপেন হাজৰিকাৰ কিতাপ বিলি হ'ব। তাৰমানে 40 লাখ কিতাপ মানে গম পাইছেনে? তাৰমানে আৰু এটা ঘোটালা। ইমান কিতাপৰতো দৰকাৰ নাই। সঁচাকৈ যদি আপুনি স্বাভিমানী অসমীয়া হয়, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱাল, বিষ্ণু ৰাভা, মানে মই মিনিমাম কৈছোঁ দেই, বা শ্ৰীমন্ত শংকৰদেৱ, 4জন এটা সৰু সৰু ফটো ঘৰত ৰখাটো উচিত। খালি একদিন আপোনালোকে এই কাৰবাৰটো কৰিলে তাৰপিছত আপোনালোকৰ খবৰ নাই। গৌৰৱ গগৈ এই মাইকী মাছ মতা মাছ কওঁতে আপোনালোকৰ কিমান কষ্ট। এতিয়া যদি গৌৰৱ গগৈৰ ল'ৰা ছোৱালী এই অসমীয়াত ক'ব নাজানে, তেতিয়া কিন্তু অসমৰ মিডিয়া বিজেপিৰ বহুত কষ্ট হ'ব। কিন্তু তেজ হাজাৰিকা যে এতিয়াও যে আপোনাৰ অসমীয়াত মাত নামাতে, কোনো একজন সাংবাদিকৰ হিম্মত নাই নেকি যে তেওঁক সুধিবলৈ? কাৰণ অসমৰ বহু বৰেণ্য ব্যক্তি বা আমাৰ ধৰি লওক আমাৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰকে কৈছোঁ, তেনেকুৱাকৈ বহু মানুহ আছে যিসকল ভালে সময়ত আপোনাৰ ফৰেনত আছিলে, কিন্তু ইয়াততো বঢ়িয়াকৈ ইংলিছ মানে অসমীয়াত কথা পাতিছে। বা আজিৰ দিনতো এনআৰআই হৈ আছে, তাহাঁতিওতো বঢ়িয়াকৈ অসমীয়াত কথা পাতে। তো তেজ হাজাৰিকা কিয় নোৱাৰিব? গতিকে এই গোটেই এইটোক এটা চেলিব্ৰেশ্যন হিচাপে কৰা হৈছে 2026 ইলেকশ্যন বৈতৰণি পাৰ হোৱাৰ কাৰণে। আৰু তেজ হাজাৰিকাক বাধ্য কৰাব লাগে আপুনি অসমীয়া শিকক। আৰু এই যে মই মাছ খাবলৈ, তেওঁৰ কি ইমানটো আৰ্থিক অৱস্থা নাইনে যে চৰকাৰী অনুদান নোলোৱাকৈ নিজে আহি মই নিজৰ ঘৰত থৈ দিম তেজ হাজাৰিকাক যদি থাকিব বিচাৰে। কেলৈ 5 ষ্টাৰ হোটেলত থাকিব লাগে? কেলৈ চৰকাৰী হেৰিটো ল'ব লাগে? চৰকাৰে ভূপেন হাজৰিকাৰ যি মতাদৰ্শ, যি নীতি, তেওঁৰ যি বাণী, সেইটোক কিন্তু সদায় নৎসাত কৰিছে, অহা দিনতো নৎসাত কৰিব। গতিকে তেখেতক লৈও কিন্তু চৰকাৰে হেতালি খেলি আছে। আৰু আপোনালোকে মিছাকৈ নিজক আৱেগিক অসমীয়া বনাই লাভ নাই। তেওঁৰ যি আদৰ্শ সেইটোক মনাটো উচিত। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' শ্বেয়াৰ কৰিব, হয় ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ কোনো ধৰণৰ কৃপণালি নকৰিব। নমস্কাৰ।